these brothers my guys. Know that we fly, know that they ride or die. Why they wanna move like that? আপোনালোকৰ যদি কেতিয়াবা মন যায় তেতিয়াহ'লে আহিব আহাৰ পাছত আপোনালোকে ক'ব ফিলিংটো কেনেকুৱা লাগে তাৰমানে খুব মজা লাগে এনজয় কৰিব পাৰিব তামাম clap go মই আপোনালোকক কৈ দিছো শুনক এই যে আপোনালোকে মোৰ আঙুলিটো সন্মুখত দেখিছে এয়া হৈছে জোৰাবাটৰ পৰা আহি মানে শিলং মানে যোৱা ৰাস্তা সেইটো মোৰ আগত যে দেখিছে আপোনালোকে এই অটকেখন যে থিয় হৈ আছে তে সেইফালে শিলং যায় মানে জোৰাবাটৰ পৰা সেইফালে শিলং যায় তাৰপিছত এইখিনি সন্মুখত হ'ল এইটো হ'ল ডিভাইডাৰটোৰ অপজিটতে মানে ডিভাইডাৰটোৰ ৰাইট সাইডে আপোনালোকে দেখিবলৈ পাব এইটো হ'ল পেট্ৰল পাম্প এইটো আপোনালোকে পেট্ৰল পাম্প দেখিছে আৰু এই পেট্ৰল পাম্পৰ কাষেৰে মানে এই গাড়ীখন যে ওলাই গৈছে এইখন ডাঙৰ গাড়ীখন যে ওলাই গৈছে এই স্কুটিখন যে গৈছে এই ৰাস্তাটো এই পেট্ৰল পাম্পৰ সন্মুখেৰে আছে আৰু এই ডিভাইডাৰটো লৈ আপোনালোকে পেট্ৰল পাম্পৰ সন্মুখেৰে এই অটকেখন যে আছে এই সাইডেৰে আপোনালোকে যাব লাগিব তেতিয়াহে মই কোৱা ঠাইলৈ আপোনালোকে গৈ পাব তো অলপ দূৰ আপোনালোকে যোৱাৰ পাছতে এনেকুৱা ধৰণৰ ৰাইট সাইডে এটা এটিএম মানে বেংক ষ্টেট বেংকৰ বেংক এটা দেখিবলৈ পাব আৰু এটিএমও দেখিবলৈ পাব তাৰ পিছত এনেকুৱা এটা টাৰ্নিং এটা পাব সুন্দৰকৈ টাৰ্নিং এটা পাব আৰু এই টাৰ্নিংটো লৈ আপোনালোকে সিধাকৈ গৈ থাকিব এতিয়া মই আহি পালো লক্ষ্য স্থানত এয়া চাওক আপোনালোকৰ সন্মুখৰ পাৰে চাৰিওপিনে শিলৰ কাষতে আপোনালোকে মানুহবোৰ দেখিব পাৰিছে নে নাজানো তো আপোনালোকক মই এই ৰাস্তাটোৰে গৈ পেলাই আপোনালোকক দেখুৱাই দিম এয়া চাওক এই ৰাস্তাটোৰে সেইফালে গৈ পাব লাগিব মানে কি তালৈকে যোৱা ৰাস্তাটো হ'ল এইটোৱে তো এয়া চাওক মই আপোনালোকক ওচৰৰ পৰা গৈ পেলাই আপোনালোকক দেখুৱাই দি আছো এতে হ'ল ৰাস্তা অলপ যদি স্লিপ হৈ গ'ল তো গ'ল আৰু না এয়া চাওক মই আপোনালোকক ওচৰত আহি দেখুৱাই দিছো আপোনালোকে চাওক মানুহবোৰে কি কৰি আছে আৰু যদি এতিয়াও আপোনালোকে ধৰিব পৰা নাই তেতিয়াহ'লে মই আপোনালোকক কৈ দি আছো আপোনালোকে কথাখিনি শুনি লওক তো নমস্কাৰ প্ৰিয় দৰ্শকসকল মই আপোনালোক সকলোকে খৰগেমি চেনেললৈ স্বাগতম জনাইছো তো আজি মই আহিছো আপোনালোকক এনেকুৱা এটা ঠাই দেখুৱাবৰ কাৰণে তো সেই ঠাইখনত আহি এতিয়া উপস্থিত হৈছো চাওক মই কি কাপোৰ কানি ধৰি লৈ এতিয়া পিন্ধা তলফালে আছে বাৰু টেনশ্যন ল'ব নালাগে ওপৰখিনি পিন্ধা নাই কিয় পিন্ধা নাই জানে ইয়াত মই গা ধুব আহিছো আৰু গা ধুব আহিছো ইয়াত অকল মই অহা নাই ইয়াত বহুত মানুহ আহিছে আৰু মই আপোনালোকক দেখুৱাই গৈ আছো কি সুন্দৰ লাগে পৰিৱেশ ইয়াত ন বহুত ঠাইত মানে এইখিনিতে মানে গা ধুবৰ কাৰণে আহিছে শিলঙৰ মানে গৈয়ে নাপায় শিলং নাপাওঁতে তাৰমানে তোমাৰ জোৰাবাটৰ পৰা অলপ দূৰ আহি এই ঠাইডোখৰ পায় এই ঠাইডোখৰত ইমানে মানুহ মেলা চোৱাৰ দৰে লাগে তাৰমানে মই আপোনালোকক দেখুৱাই গৈ আছো মই এতিয়া গা ধুবৰ কাৰণে যাওঁ প্ৰথমতে তাৰপিছত আপোনালোকক কৈ গৈ আছো আপোনালোকে চাই গৈ থাকক মোৰ এই ভিডিঅ'টো সম্পূৰ্ণ ভাল হ'বলৈ গৈ আছে পুৰা উঠাই দিছো পুৰা মজা লাগিছে কিন্তু দেই মজা লাগিছে পানী বিক্ৰম বিমল দাস পানী আপোনালোকে দেখিছে নে কিদৰে মই ফূৰ্তি কৰি আছো গা ধুবলৈ গৈ আৰু ইয়াতে আপোনালোকে গ'লে মানে গম পাব না কিমান ভাল লাগে আৰু মই একচুৱেলি বামতে আছো মানে কি বেছি দ ঠাইলৈকে যোৱা নাই ইয়াতে মাজে মাজে দ ঠাইও আছে মানে কি মই যিহেতু সাঁতুৰিব নাজানো সেইকাৰণে দলৈকে যোৱা নাই মই বামতে আছো অলপ মানে গা ধুবৰ কাৰণে যলৈকে যাব পাৰি তালৈকে গৈছো আৰু
আপোনালোকে দেখিছেনে মই আচলতে একেটা ঠাইতে থকা নাই মানে কি আমি একেটা ঠাইতে থকা নাই তাতে গা ধুবৰ কাৰণে বহুত বেলেগ বেলেগ ঠাই আছে তো সেই বেলেগ বেলেগ ঠাইসমূহত আমি গৈ তাৰমানে অলপ গা পা ধুই পেলাই টেষ্ট কৰি চাইছোঁ আৰু মানে ক'ত কেনেকুৱা লাগে ক'ত কিমান দ আছে ক'ত কেনেকুৱা ভাল লাগে তো সেই চাইছোঁ আৰু আপোনালোকে দেখিলেই গম পাব মানুহবোৰ ক'ত কেনেকৈ গা ধুই আছে Clap. Go. অলপমান বেলেগ বেলেগ ঠাইত আহি পেলাই আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ আপোনালোকে সুন্দৰকৈ চাওক মানে ইয়াতে শ মানুহ বুলি ক'লে চাগে ভুলেই হ'ব মানে হাজাৰ মানুহে আহি পেলাই ইয়াতে তাৰমানে গা ধুৱে আৰু ইমানেই ভাল লাগে যদি আপোনালোকে ইয়াতে যদি আহি পেলাই গা নুধুৱে না তেতিয়াহ'লে আপোনালোকৰ কিবা এটা বহুত ডাঙৰ এটা মিছ কৰি আহিলোঁ এনেকুৱা যেন এটা অনুভৱ হ'ব তো সেইটো কাৰণে আপোনালোকে ইয়ালৈ আহিলে সঁচাকৈ মানে লগত কাপোৰ লৈ আহিব আৰু গা পা ধুই পেলাই যাব খুব ভাল লাগিব তো চাওকচোন চাওক কেনেধৰণৰ পৰিৱেশখিনি চাই খুবেই ভাল লাগে So, এতিয়া ইয়াত ধুনীয়াকৈ শান্তিময় পৰিৱেশত অলপমান বহি আছোঁ তো ইয়াত এই বিমল দাহঁতে তাতে মানে পিছফালে বহি আছে বিমল দাহঁতে বিক্ৰম আৰু বিম তো তাৰপিছত ময়ো অলপ বহি আছোঁ বহি অলপ ভিডিঅ' চিডিঅ' কৰি আছোঁ ইয়াত কেনেকুৱা ধৰণৰ লাগে আপোনালোকক কৈছোঁ শুনক খুব মজা লাগে আপোনালোকে আহিব বিন্দাছ গা পা ধুই পেলাই ইয়াৰ পৰা যাব পাৰিব এয়া চাওক আমি খালী গাড়ী আছে আৰু অলপ গা ধুম তাৰমানে অলপতো গা ধুলোঁ আৰু অলপ গা ধুম গা পা ধুই পেলাই ধুনীয়াকৈ যাম তো মই দেখুৱাই দিছোঁ চাওক আপোনালোকক এয়া চাওক কিদৰে কি সুন্দৰকৈ গা ধুই আছে ল'ৰা ছোৱালী বুলি একো কথা নাই সকলোৱে আহি ইয়াতে বিন্দাছ গা ধুব পাৰে এনজয় কৰি বিন্দাছ গুচি যাওক খুব ধুনীয়া লাগে একদম সিমূৰৰ পৰা ইমূৰলৈকে বহুত দূৰলৈকে মানে গা ধোৱাৰ প্লেচসমূহ আছে তো তাত আপোনালোকে য'ত আহি যোনখিনি ঠাইত গা ধুম বুলি ভাবে তাতে বিন্দাছ হৈ গা ধুব পাৰিব কোনো ধৰণৰ প্ৰব্লেম নাপাব আপোনালোকে খুব আহক এনজয় কৰক আৰু আমিতো কৰি আছোঁ আৰু অলপ সময় পিছত অকণমান গা ধুম তাৰপিছত গুচি যামগৈ আৰু তো এতিয়া হয়তো আপোনালোকৰ মনলৈ কথা এটা আহিছে যিহেতু ইমানবোৰ মানুহে তাতে গা ধুই আছে নিশ্চয় পানীবোৰ লেতেৰা হৈ গৈছে মানে কি সম্পূৰ্ণ লেতেৰা হৈ গৈছে বুলি আপোনালোকে ক'ব নোৱাৰিব কিয় নোৱাৰিব কাৰণ এই পানীখিনি ৰৈ থকা পানী নহয় এই পানীখিনি বোৱতী পানী হয় সেইকাৰণে তাতে মানে গা ধুবৰ কাৰণে ভাল লাগে So, এতিয়া আমি গা পা ধুই উঠি ধুনীয়াকৈ মানে কি কাপোৰ কানি পিন্ধি এতিয়া ঘৰলৈ যাব ওলাম আৰু তাৰমানে কি ইয়াতে গা পা ধুই ল'লোঁ খুব সুন্দৰ লাগিল খুব মজা লাগিল আপোনালোকে আহিব আৰু গা ধুব ইয়াত মানে কি মই গামোচা পিন্ধি এতিয়া গা পা ধুইছিলোঁ তো গতিকে এখানে কাপোৰ কানি পিন্ধি পেলাই যাব লাগিব তো আপোনালোকে আহিলে মানে ইয়াতে হাফ পেণ্ট লৈ আহিব তেতিয়া হাফ পেণ্ট লৈ আহিলে তেতিয়া পিন্ধি গা ধুবৰ কাৰণে খুব ভাল হয় তাৰমানে কি হয় মানে কি গামোচা পিন্ধিলে খুলি যাব পাৰি তো সেইটো কাৰণে অলপমান ডিষ্টাৰ্ব হয় আৰু তো সেইটো কাৰণে আপোনালোকে পিন্ধিব পাৰিব পেণ্ট সকলোৱে ধুনীয়াকৈ বিন্দাছ গা ধুৱে জাঙিয়া পেণ্ট পিন্ধি হ'লেও গা ধুৱে তাৰমানে ইয়াতে খুব সুন্দৰ লাগে তো পৰিৱেশটো সদায় ভাল লাগে অপেন বিন্দাছ কোনেও কাকো কওঁতা নাই বিন্দাছ আপোনালোকেও কাকো একো ক্ষতি নকৰিব বিন্দাছ আপোনালোকে গা ধুব বিন্দাছ ফূৰ্তি কৰিব খুব সুন্দৰকৈ সকলোৱে ফূৰ্তি কৰে সকলোৱে বিন্দাছ আহিব পাৰে আৰু মই আপোনালোকৰ লোকেশ্যনটো আপোনালোকক শেষত দি আছোঁ আপোনালোকে চাই গৈ থাকক স্ক্ৰিপ্ট নকৰাকৈ মই এতিয়া কাপোৰ কানি পিন্ধি যাবৰ কাৰণে সাজু হওঁ বাৰু এতিয়া ৰেডি হৈ ওলালোঁ কাপোৰ কানি পিন্ধি ধুনীয়াকৈ যামগৈ আৰু এতিয়া মই আপোনালোকক দেখুৱাই দিম ৰ'ব কিমান মানুহ ইয়াত চাবলৈ আহে আৰু কিমান গাড়ী ইয়াত মানে দেখিবলৈ পোৱা যায় আপোনালোকক দেখুৱাই গৈ আছোঁ আপোনালোকে চাই গৈ থাকক আপোনালোকে দেখিছেনে কিমান মানুহ অহা যোৱা কৰি আছে এই মানুহবোৰ চব মানে ইয়াতে গা ধুব অহা যোৱা কৰা মানুহ তো ইয়াতে মানুহো বেছি গাড়ীও বেছি মানে মাজে মাজে গাড়ীও জাম লাগি যায় তাৰমানে তো সেইটো কাৰণে আৰু মৰ্ণিং টাইমতো ইয়াতকৈ আৰু বেছি মানুহ হৈ যায় তো আমি আহি থকা সময়ত মানে খুব গাড়ী জাম লাগি গৈছিলে এতিয়া আবেলি হ'ল যিহেতু আমি উভতি গৈ আছোঁ এতিয়া মই আপোনালোকক লোকেশ্যনটোৰ কথা কৈ দিছোঁ শুনক প্ৰথমতে মই আপোনালোকক অকণমান কৈয়ে দিছোঁ এতিয়া মই আকৌ ভালকৈ কৈ দিছোঁ শুনক মানে কি আপোনালোকে যদি যোৰাবাটৰ পৰা শ্বিলং চাইডে আহে যোৰাবাটৰ পৰা শ্বিলং চাইডে আহি থাকোঁতে মানে অকণমান দূৰ অহাৰ পাছতে আপোনালোকে নীলা এটা ডাঙৰ চাইনবোৰ্ডত তাৰমানে ৰাস্তাৰ ওচৰত যে থাকে ডাঙৰ চাইনবোৰ্ড তাত মানে বগা আখৰে যেনেকৈ লিখা থাকে যে ধৰি লওক কিবা কিবি লিখা থাকে নহয় ঠাইবিলাকৰ নাম ঠিক তেনেকৈ ধৰণে ইয়াতে শ্বিলং আৰু চেলছৰ এনেকুৱা ধৰণৰ লিখা এটা চাইনবোৰ্ড দেখিবলৈ পাব আৰু সেই চাইনবোৰ্ডটোত পাৰ হৈ অহাৰ পাছতে আৰু এটা চাইনবোৰ্ড দেখিবলৈ পাব আৰু সেই চাইনবোৰ্ডটো পাৰ হৈ অকণমান দূৰ আগতে তাৰমানে আপোনালোকে এটা ডিভাইডাৰ পাব আৰু ডিভাইডাৰটোৰ অপজিট চাইডত মানে ৰাইট চাইডত আপোনালোকে দেখিবলৈ পাব ডিভাইডাৰটো একেবাৰে লগত ৰাইট চাইডে আপোনালোকে দেখিবলৈ পাব
পেট্ৰল পাম্প দেখিবলৈ পাব আৰু এই পেট্ৰল পাম্পটোৰ ওচৰেৰে পেট্ৰল পাম্পটোৰ সন্মুখেৰে এটা ৰাস্তা গৈছে তাৰমানে সেই ৰাস্তাৰে আপোনালোকে গৈ থাকিবলৈ আপোনালোকে প্ৰথমৰ ভিডিঅ'খিনি ভালকৈ চালে নিশ্চয় গম পাব আৰু সেই গৈ থাকিলে আপোনালোকে গৈ পাব লক্ষ্যস্থানত আৰু লক্ষ্যস্থানটোৰ নাম হৈছে উনট্ৰুং তো সেই ঠাইখিনিৰ নাম হৈছে উনট্ৰুং বা উনট্ৰুৰ বুলিও কয় তো গতিকে আপোনালোকে গৈ তালৈকে চাই আহিব পাৰিব তো মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে হিয়া ভৰা মৰম যাচিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আপোনালোকে লোকেশ্যনটো ডেছক্ৰিপশ্যনত গৈও আপোনালোকে চাব পাৰিব